দোস্ত আজি এটা নতুন দিন এই নতুন দিনত নতুন ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম এই আৰম্ভ কৰাৰ আগে আগে আপোনালোকে সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু লাইকটো কৰি দিব তো আমি বাহিৰলৈ ওলাই আহিছোঁ এই গৰমত কিবা এটা খাই লওঁ নহ'লেবা এয়া আমাৰ প্ৰদীপদাৰ দোকান প্ৰদীপদাৰ দোকান এতিয়া বন্ধ কৰিব চিলিণ্ডাৰ আনিব আহিছিল তাৰমানে এই আমাৰ প্ৰদীপদাৰ দোকান এখন আমাৰ প্ৰদীপদা তো তাত ঠাণ্ডা খাই লওঁ আজি বহুত গৰম ঠাণ্ডাটো খাই আমি ভিডিঅ'টো আৰম্ভ কৰিম আবশ্যক যা কিমান আহিব 80 টকা দি 80 টকা দি তো আমি দোকানখন বিদায় দিওঁ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম তো মোৰ ভিডিঅ'টো হৈছে কি মোৰ লগ এটা ৰিজুল নাম তাৰ সি তাৰমানে এটা ফাৰ্ম খুলিছে সি তাৰমানে সেই ফাৰ্মখন আজি দেখাবলৈ যাম জাষ্ট আৰম্ভ কৰিছে সি ফাৰ্মখনৰ কেনেকৈ কি কৰিছে তাকে দেখাম আপোনালোকক তো এতিয়া যাওঁ আমি তাকে লৈ আজি শনিবাৰ হৈ হ'লেও মানুহ আছে বহুত মই ডিফুলক গুচি গৈছিলোঁ ডিফুলে দেখোন এটাই তো আমি তাকে লাগি যাওঁ তাতে কি হৈছে বে চাওকচোন আমি তাতে কি হৈছে চাওক এইটো চাওক আপোনালোকে শনিবাৰে এইবিলাক বজাৰ মানে বজাৰটো লুকাই লুকাই কৰিছে এইবিলাক কাম লুকাই লুকাই কৰিছে এনে শনিবাৰেও আজি ইমান ডাঙৰ বজাৰ কৰিছে ভাবাচোন আপোনালোকে এবাৰ যদি পুলিচ আহি যায় কি হ'ব কি যে মানুহবিলাক আমি ঘৰ আহি পাইছোঁহি তাৰ ঘৰটো আপোনালোকক দেখাওঁ ঘৰ এইটো মোৰ লগটোৰ ঘৰ এবাৰ মাত দিয়ক অ' ৰিজুল ক'ত আছা তুমি আমাৰ ৰিজুলে অলপ মোবাইলত ব্যস্ত হৈ আছে তে তোমাৰ ফাৰ্মখন কেনে চলিছে ভালে চলিছে ৰ চাবি নেকি অঁ তা আমি দেখাবলৈহে আহিছোঁ চাবিটো লৈ লওঁ আৰু মোবাইলটো চাবি লওঁ চৰাই ফাৰ্ম মই সুধিছোঁ চৰাইৰ কথা হেঁতে শালত নোমোৱাৰ কথা ভাবিছে কি যে লগ পাইছোঁ দেই মই এই তাৰ ৰুমত তাৰমানে চৰাই থৈ দি আছে তাৰমানে চৰাইমহা ওলাই যাব সেইকাৰণে সৰু সৰু হৈছে চৰাইমহা আমি এতিয়া ৰুমটো পাই গ'লোঁ এই তালাটো খুলিলে আৰু এইবিলাক চৰাই দহজন মাৰি দিয়ক এই চৰাইবিলাক কেনে ৰুম লেতেৰা কৰি দিছে সেইবিলাক চৰাই আজি উলিয়াই দিছোঁ তাৰমানে ইয়াৰ পৰাই একমাহ আহি গ'ল না একমাহ হৈ গৈছে সেইকাৰণে ওলাই দিছে দাউৰি আছে মোক দেখা পাই এতিয়া
এই চাওক চৰাই অলপ সৰু হৈছিল কিন্তু লিপ ডাঙৰ হৈ গ'ল। মানে কিবা কিবি বস্তু আনিছে। এইটো আমাৰ মেইন বস্তু চৰা শুকোৱা মেচিন। এইটো আমাৰ চৰাই শুকোৱা মেচিন। চাবি নেকি? এতিয়া খুলি দিয়াচোন ভিতৰখিনিও চাওঁ। এইটো এইবিলাক কণী। এই কণীবিলাক অলপ লাৰি দিছে। এনেকৈ তাৰমানে চৰাইবিলাক শুকায়। আৰু কিমানটা কণী আছে ইয়াত? আছে। 120টা পুৰা 120টাই হ'বনে নে গেৰাণ্টি দি ক'ব নোৱাৰি ন? এই তলত এইটো এটা মিচিং। এই তলত কিছুমান বস্তু আছে, ফেন আছে, লাইট। এইবিলাক তো এই কণীখিনি কিমান দিনৰ ভিতৰত শুকাব? 18 পৰা 21 দিনৰ ভিতৰত ওলাই যাব। তাৰে পিছত এই মিচিংটো কেনেকৈ বনালে আপুনি? কিমানমান খৰচ গৈছে? বেছি যোৱা নাই, কষ্ট বেছি গৈছে আৰু। কষ্ট বেছি গৈছে তাৰমানে মিচিংখিনি? এইটো মেইন বস্তু, এইটো মাত্ৰ 300 টকাত পাই যায়। তাৰমানে অলপ কষ্ট কৰিছে এইটো মিচিং বনাবলৈ। চাব লাগে আপুনি। বেলেগত পইচা যোৱা নাই, এইটো বাকচ বনাওঁতে অলপ পইচা হৈছে। একদম তাৰমানে ঘৰটো অলপ লেতেৰা হৈছে। এইবিলাক চৰাইৰ ঔষধ আনি থৈ দিছে। এইবিলাক ঔষধ চৰাই যাতে ভালকৈ থাকে। অলপ তাৰমানে চৰাইবিলাক অলপ ডাঙৰ হৈছে। অলপ মই ফাৰ্ষ্টতে চাওঁতে সৰু হৈছিল, 1 মাহ হ'ল। আৰু আপোনালোকক যদি এইবিলাক চৰাই লাগে তেনেহ'লে এটা ফোন মাৰি দিব ৰিজুলৰ নম্বৰত। তো মই নম্বৰটো আপোনাক দি দিম, ডিছক্ৰিপশ্যন বক্সত মই দি দিম। আৰু তুমি কিবা ক'বা নেকি? মই কি ক'ম, কাৰোবাক যদি চৰাই তৰাই লাগে কওক। চৰাই যদি লাগে এটা ফোন মাৰি দিলে হ'ল। তো আপোনালোকক চৰাইৰ খানা লাগে, ডাঙৰ হ'লেও লাগে, যি লাগে তাৰমানে এটা কল কৰি দিলে হ'ল, আপুনি পাই যাব। আৰু এই মেচিনটোক কি বুলি কোৱা হয়? এই মেচিনটোৰ নাম হৈছে ইনকিউবেটাৰ। আপোনালোকক যদি এনেকুৱা মেচিন লাগে আৰু পোৱালি ছোৱালী লাগে মুঠতে পাই যাব, যিকোনো পোৱালি লাগিলে। তো এখানেই আছিল আমাৰ ভিডিঅ'ত। তো থেংক ইউ ৰিজুল, আপুনি এখানি আমাক সহায় কৰিলে। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো ছাবস্ক্ৰাইব নকৰিবি। আৰু আমাৰ ৰিজুলৰ 2টা চেনেল আছে। এটা হ'ল চৰাই ভিডিঅ'ৰে আৰু নিজৰ এটা ব্লগ ভিডিঅ' আছে মোৰ নিচিনা। তো চৰাই ভিডিঅ'টোৰ নাম হ'ল অসম হিটছ আৰু তাৰ চেনেলটোৰ নাম হ'ল ৰিজুল ব্লগ। তো মই লিংকত দি দিম এই 2টা চেনেল। তো থেংক ইউ, বাই বাই, জয় হিন্দ। তো বাই বাই ৰিজুল, যাওঁ মই এতিয়া। নহ'ব আৰু মই বাই বাই।